নামিবিয়াৰ মাজত প্ৰীতি মহিলা ক্ৰিকেট প্ৰতিযোগিতা। অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণক্ৰমে নামিবিয়া মহিলা ক্ৰিকেট দলটোৱে দুখনকৈ এদিনীয়া আৰু এখন টি20 ক্ৰিকেট খেলত ভাগ লয়। প্ৰথমখন এদিনীয়া মঙলদৈত অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাখনৰ অন্তিমখন এদিনীয়া আৰু এখন টি20 খেল আজি উত্তৰ গুৱাহাটী ফুলুংস্থিত অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয়। দুয়োখন এদিনীয়া প্ৰতিযোগিতাত অসম দলে জয়লাভ কৰাৰ লগতে একমাত্ৰ টি20 খেলখনতো অসমৰ মহিলা দলটোৱে বৃহৎ জয়লাভ কৰে। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অসম দলটোৰ প্ৰতিভাৱান খেলুৱৈ গায়ত্ৰী গুৰুঙে। বিজয়ী দলটোক ট্ৰফি প্ৰদান কৰে BCCIৰ সচিব দেৱজিৎ লোন শইকীয়াই। উল্লেখ্য যে ইয়াৰ আগতেও অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণক্ৰমে নেপালৰ ক্ৰিকেট দলটোৱে অসম ভ্ৰমণ কৰিছিল। অসম মহিলা ক্ৰিকেট দলটোৱে দেখুওৱা এই সফলতা অসম মহিলা ক্ৰিকেটৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। সন্থা উদ্যোগত আমি আজি খুব গৌৰৱ অনুভৱ কৰিছোঁ। যদি আপোনালোকে গম পায় আজিৰ পৰা কিছু মাহৰ আগত নেপালৰ পুৰুষ দলটো আমাৰ অসমলৈ আমাৰ লগত এখন টুৰ্ণামেণ্ট খেলিব আহিছিলে। তেনেকৈ আমি আজিৰ পৰা 7 মাহৰ আগত নামিবিয়ালৈ আমাৰ অসমৰ পুৰুষ দলটো গৈছিলে। আমি অসমৰ যিসকল আমাৰ খেলুৱৈ তেখেতলোক এক্সপ'জাৰ দিবৰ বাবে আমি নামিবিয়া পঠাইছিলোঁ। তাৰপাছত আমাৰ মহিলা ছিনিয়ৰ দলটো মালয়েছিয়া গৈছিলে। মালয়েছিয়াৰ নেশ্যনেল টিমত আমি ক্ৰিকেট অংশগ্ৰহণ কৰিবৰ কাৰণে। তেনেকৈ আমি আজি খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমি নামিবিয়াৰ যি ক্ৰিকেট টীম যি ক্ৰিকেট দল কাইলৈ নেপাল যাব আৰু নেপালত হ'বলগীয়া ICC ওমেন্স টি20 টুৰ্ণামেণ্টত তেখেতলোকে পাৰ্টিচিপেট কৰিব। সেই মূল দলটো আজি অসমলৈ আহিছে আৰু অসমৰ যিসকল আমাৰ মেইন ছিনিয়ৰ মহিলা দল তেখেতলোক এখন দুখন প্ৰেক্টিচ মেচ 4খন খেলাৰ কথা আছিলে। ভিজাৰ অসুবিধা তেখেতলোক দেৰিকৈ পালেই আমি 2খন ওৱান ডেৰ ছিৰিজ তেখেতলোক খেলিছোঁ আৰু 2খন আমাৰ অসমত জয়ী হৈছে। মই ভাবোঁ অসমৰ প্ৰত্যেকৰে খেলুৱৈ কিন্তু খুব ডাঙৰ কথা যে আমি এখন দেশৰ লগত পাৰ্টিচিপেট কৰিছোঁ। সাধাৰণতে অসমৰ ছোৱালীবিলাকে খেলে কাৰ লগত বিহাৰৰ লগত UPৰ লগত মুম্বাইৰ লগত বা আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত আমি খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ। যেতিয়া আমি এখন ৰাজ্যৰ লগত অংশগ্ৰহণ কৰোঁ বা এখন দেশৰ লগত নিশ্চয় তেখেতলোকৰ মানসিকভাৱে প্ৰস্তুত হৈ থাকে বেলেগ ধৰণে নিজৰ খেলৰ প্ৰতিভা বেলেগ বিকাশ হ'ব পাৰে। সেইকাৰণে আমি অসম ক্ৰিকেট সন্থাই গোটেই যি আমাৰ খৰচা বহন তেখেতলোক যিবিলাক আহিছে নামিবিয়া দলটো গোটেই থকা খোৱা ঘৰ নাই আমি বহন কৰিছোঁ যাতে আমাৰ ছোৱালীবিলাকে ভালকৈ এক্সপ'জাৰ পায় বা সুবিধা খেলিব পাৰে। আৰু আজি তেখেতলোকে 2খন খেল জয়ী হৈছে। মই ভাবোঁ যে এখন দেশ যি দেশে ICC ওমেন টুৰ্ণামেণ্ট খেলিব সেই দেশৰ লগত আমাৰ মহিলা দলটোৱে যে 2খন খেল জয়ী হ'ব পাৰে নিশ্চয় তেখেতলোক সকলোৰে আত্মবিশ্বাস বাঢ়িছে আৰু আগন্তুক সময়ত আৰু ভাল খেল দেখুৱাবৰ বাবে তেখেতলোক প্ৰস্তুত হৈছে। নিশ্চয় অসমৰ ছোৱালী আৰু ল'ৰা প্ৰতিভা আছে যদি আপোনালোকে দেখে আমাৰ যাদৱে 5খন মেটছত আণ্ডাৰ যি আমাৰ মেটচ চলি আছে আণ্ডাৰ 16 তাত 5খন মেটছত তেখেতে চেঞ্চুৰী কৰিছে। তো অসমৰ ভৱিষ্যত বহুত প্লেয়াৰ আমাৰ আছে। আমি প্ৰস্তুত কৰিছোঁ। আমি আজি এই টুৰ্ণামেণ্টখনে কিয় অৰ্গেনাইজ কৰিছোঁ যাতে আমাৰ ছোৱালীবিলাকে ভাল প্ৰদৰ্শন কৰিব পাৰে। নিশ্চয় আগন্তুক সময়ত আমি ভাবোঁ অসমৰ পৰা ছোৱালী স্থান পাব। IPL-ৰ কাৰণে আপোনালোকৰ আমাৰ অসমৰ পৰা কোনোবা প্লেয়াৰ IPL-লৈ আমি পঠাব নোৱাৰোঁ। IPL গভৰ্ণিং বডিয়ে চিলেক্ট কৰে অপশ্যনত পঠাই IPL-ৰ কোন প্লেয়াৰ খেলিব আমি অসমৰ পঠাম বুলি ক'লে পঠাব নোৱাৰি। সেইকাৰণে আমাৰ দায়িত্ব আজি আমি আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক আমি ভালকৈ স্পেচ দিওঁ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি খেল অৰ্গেনাইজ কৰোঁ। আৰু মই আকৌ কওঁ যে নামিবিয়াত আমি খেল অৰ্গেনাইজ কৰাৰ মূল আমাৰ উদ্দেশ্য হৈছিলে যাতে আমাৰ ছোৱালীবিলাকে এই ইণ্টাৰনেশ্যনেল খেলৰ অভিজ্ঞতা গ্ৰহণ কৰিব পাৰে। আমি সেইটো কৰি আছোঁ। বাকী BCCI আছে আমাৰ দেৱজিৎ লোন ডাঙৰীয়া আছে নিশ্চয় তেখেতলোকে ভালকৈ চাই আছে আৰু আগন্তুক সময়ত BCCI আমাৰ অসমৰ ল'ৰা ছোৱালীক চিলেক্ট কৰিব। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।